আকাশী গংগা আমি যোৱাৰ পিছত যেতিয়া আমাক দেখিছিলে বহুত কান্দিছিলে তাই ইমান দিনে হেনো তাই মুখেৰে মাত এষাৰ নিদি চকুলো টুকি কেৱল আনৰ কথা শুনি গৈছে তাই কান্দিছে ভাল হৈছে নহলে বুকুত দুখবোৰ বান্ধি ৰাখিলে দুখৰ ভৰত তাই জীৱনৰ পৰা উশাহবোৰ কমি গৈ থাকিব আমি কোৱাৰ দৰে তাইক বস্তুবোৰ দি আহিছেনে হিমাংশুদা হেৰি কৰকচোন আপুনি এই কাগজখন এবাৰ ভালদৰে পঢ়ি চাওকচোন কিবা লিখা আছে দেখিলে বাকী খোজা মানুহৰ উৎপাতত এনেদৰে লিখিব লগা হৈছে উপায় নাই নহয় বাকী দি দি মোৰ একেবাৰে লাল বাতি জ্বলি গৈছে মাই ইমান সময় কৰিছে যে আনদিনাখনতো ইমান পলম নকৰে বা মা কলে গ'ল মোৰ বহুত ভোক লাগিছে আহিব মা মায়ে বজাৰ কৰিবলৈ গৈছে সোনকালে আহি পাব আৰু অলপ সময় ধৈৰ্য ধৰচোন বল তোক মই এটা সাধু কথা শুনাম তেতিয়া চাবি তোৰ ভোকটো কেনেকৈ নোহোৱা হৈ যাব সঁচাই সঁচা বল এখন দেশত এজনী ধুনীয়া ৰাজকুমাৰী আছিলে মৰম লগা ৰাজকুমাৰীজনীৰ নাম আছিল নিধি মোৰ নামৰ দৰে দেখোন দেখাতো ঠিক আমাৰ নিধিৰ দৰে একেই মৰম লগা সকলো কথা বুজি পোৱা সকলোৱে নিধিক বহুত মৰম কৰিছিল তাৰ পাছত এদিন সেই দেশত এটা ডাঙৰ অসুৰ আহিল মোৰ ভয় লাগে অসুৰৰ কথা ক'লে চকু মুদি থাক নহলে অসুৰটো ইয়ালৈকে আহি যাব হ'ব মই চকু মুদি থাকিম তাৰ পাছত সেই অসুৰটোৱে এদিন নিধিক বিচাৰি ফুৰিছিল হেল্ল' মই মুকেশে ক'লোঁ আজিয়েই কামটো কৰ আজি মানে আজিয়েই আৰু সেই অসুৰটোৰ নাম হ'ল ভোক সেই ভোকে সেই দেশৰ দুখীয়া দুখীয়া মানুহবোৰক এটা এটাকৈ বন্দী কৰি ৰাখিছিল এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।